লোকসভা সমষ্টিত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই। দেওবাৰৰ প্ৰচাৰ কাৰ্যসূচীত সুৰেশ বৰাক সংগ দিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে। আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতৰ তালে তালে ৰাইজৰ সৈতে এপাক নাছিলে প্ৰাৰ্থী সুৰেশ বৰাই। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি নকৰে, কংগ্ৰেছ আৰু AIUDFে কৰে বুলি মন্তব্য কৰে সুৰেশ বৰাই। নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধেও সৰব হ'ল বিজেপি প্ৰাৰ্থীগৰাকী। দেখিছে ইমান আই মাতৃসকল ওলাই আহিছে, ৰাইজ ওলাই আহিছে, মোদী ডাঙৰীয়াৰ কাৰণে ওলাই আহিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ওলাই আহিছে, বিজেপিৰ কাৰণে ওলাই আহিছে। গতিকে ইয়াৰ পৰা আমাৰ এটা বিশ্বাস হৈছে যে আমাৰ নগাঁও লোকসভাত আমাৰ জয় হ'ব। গতিকে আমি জয় হোৱাটো আমি আশা কৰিছোঁ, কামনাও কৰিছোঁ, আমাৰ ভাল হ'ব। সাম্প্ৰদায়িক ৰাজনীতি বিজেপিয়ে কেনেকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে? বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কোনোদিনে কৰা নাই, কেতিয়াও নকৰে। সাম্প্ৰদায়িক ৰাজনীতি কংগ্ৰেছে কৰে, UDFে কৰে। গতিকে তেওঁলোকে সেইবিলাক কথা বতৰা কৈ থাকে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী 140 কোটি জনসাধাৰণলৈ আগবাঢ়ি আছে, সবকা সাথ সবকা বিকাশ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোকে লৈ কাম কৰি আছে, 3.5 কোটি অসমৰ ৰাইজক লৈ কাম কৰি আছে। গতিকে আমাৰ তেনেকুৱা কথা নাই, আমি এখন দেশ আৰু আমি এটা জাতি। ইয়াত হিন্দু, মুছলিম, শিখ, ইছাই সকলো আমি ভাই ভাই হিচাপে কাম কৰি আছোঁ। গতিকে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে আজি 70-75 বছৰে। গতিকে তেওঁলোকৰ কথা আমাৰ নহয়, আমি কেতিয়াও নহয়।